নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সমাৱৰ্তন সংস্কাৰৰ সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, য'ত আপোনালোকে সমাৱৰ্তন সংস্কাৰৰ সম্পূৰ্ণ গুৰুত্ব আৰু ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আজিৰ এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে সমাৱৰ্তন সংস্কাৰৰ সম্পূৰ্ণ বিৱৰণ। হিন্দু ধৰ্মৰ 16টা ৰীতি নীতিৰ ভিতৰত সমাৱৰ্তন সংস্কাৰ চতুৰ্দশ স্থানত আছে, যিটো এজন ব্যক্তিৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ পৰ্যায়। এই সংস্কাৰৰ পিছত তেওঁ বৈবাহিক জীৱনৰ পৰা এজন গৃহস্থৰ জীৱনত প্ৰৱেশ কৰে। ইয়াৰ আগতে তেওঁ গুৰুকুলত থাকি বৈবাহিক জীৱন পালন কৰি একে নিয়ম মানি চলে, কিন্তু এই সংস্কাৰৰ পিছত তেওঁ নিজৰ গুৰুকুল এৰি নিজৰ সমাজ আৰু ঘৰলৈ উভতি আহি নিজৰ ভাল কামৰ বাবে নিজৰ সমাজলৈ উভতি যাব লগা হয়। সমাৱৰ্তন সংস্কাৰৰ বিষয়ে জানকচোন এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণৰূপে। এতিয়া মই আপোনালোকক সমাৱৰ্তন সংস্কাৰৰ সম্পূৰ্ণ তথ্য, বিশেষ তথ্য আপোনালোকক আগবঢ়াইছোঁ। সমাৱৰ্তন সংস্কাৰ কেতিয়া কৰা হয়? সাধাৰণতে ব্ৰহ্মচাৰ্য আশ্ৰমৰ পৰা গৃহস্থ আশ্ৰমলৈ কোনো ব্যক্তিক প্ৰৱেশ কৰিবলৈ বিশেষভাৱে এই নিয়ম কৰা হয়। সেয়েহে ইয়াৰ বয়সৰ সীমা 25 বছৰ নিৰ্ধাৰণ কৰা হয়। ইয়াৰ আগতে গুৰুৱে শিষ্যক কেশান্তৰ সংস্কাৰ কৰি শুদ্ধ কৰে, যাতে তেওঁ গুৰুকুলৰ নিয়ম ত্যাগ কৰিব পাৰে। ইয়াৰ পিছত যেতিয়া গুৰুৱে গম পায় যে এতিয়া তেওঁৰ শিষ্য শিক্ষা সমাপ্ত হৈছে আৰু তেওঁক সমাজৰ প্ৰতি যি কৰ্তব্য পালন কৰাৰ সময় আহি পৰিছে, তেতিয়া তেওঁ সমাৱৰ্তন সংস্কাৰ পালন কৰি তেওঁক ঘৰলৈ পঠিওৱা হয়। এতিয়া মই আপোনালোকক এই সমাৱৰ্তন সংস্কাৰনো কি তাৰেই তথ্য আগবঢ়াইছোঁ। সমাৱৰ্তন অৰ্থ হৈছে নিজৰ ঘৰৰ ফালে উভতি যোৱা। হিন্দু ধৰ্মৰ একাদশ সংস্কাৰ উপনয়নৰ মতে পিতৃ মাতৃয়ে পুত্ৰ কন্যাক গুৰুকুললৈ পঠাই 25 বছৰ বয়সলৈকে থাকে আৰু বেদ অধ্যয়ন কৰে। এই সময়ৰ সীমালৈকে গুৰুৰ দ্বাৰা সম্পূৰ্ণ জ্ঞান দি তেওঁক দক্ষ কৰি তোলা হয় আৰু সমাজত জীয়াই থাকিবলৈ সাজু কৰোৱা হয়। 25 বছৰ বয়স হ'লে ঘৰলৈ উভতি যাবলৈ সমাৱৰ্তন সংস্কাৰ কৰা হয়। ইয়াত গুৰুৱে তেওঁক শিষ্যক চুলি দাড়ি কাটি শুদ্ধ কৰে আৰু গা ধোৱা আদি পিছত উপদেশ দিয়ে। ইয়াত গুৰুৱে নিজৰ শিষ্যক পাৰিবাৰিক জীৱনৰ যি প্ৰত্যাহ্বান, দায়িত্ব, অধিকাৰ, সমাজৰ প্ৰতি কৰ্তব্য আদিৰ বিষয়ে জ্ঞান প্ৰদান কৰে। যেতিয়া গুৰুৱে বিশ্বাস কৰে যে তেওঁৰ শিষ্য এতিয়া নিজৰ সমাজলৈ ঘূৰি আহিব পৰাকৈ পৰিপক্ক হৈছে, তেতিয়া তেওঁক সমাৱৰ্তন সংস্কাৰ কৰি তেওঁক ঘৰলৈ পঠাই দিয়ে। এতিয়া মই আপোনালোকক সমাৱৰ্তন সংস্কাৰৰ গুৰুত্বৰ বিষয়ে আগবঢ়াইছোঁ। এটি শিশু জন্মৰ পাছৰ পৰা 8 বছৰ বয়সৰ পাছত গুৰুকুললৈ যায় আৰু 25 বছৰ বয়সলৈকে কেৱল গুৰুকুলতে থাকে। এই সময়ছোৱাত তেওঁ
তেওঁৰ আশে-পাশে ঐশ্বৰিক জ্ঞানেৰে ভৰা মানুহ বাস কৰে। ইয়াৰ সমান্তৰালকৈ গুৰুকুলত বাস কৰি থাকোঁতে তেওঁ কঠোৰ নিয়ম আৰু বৈবাহিকতা পালন কৰিব লগা হয়, য'ত মাটিত শুই থাকে, আশ্ৰম চাফা কৰা, মাদক দ্ৰব্য সেৱন নকৰা আদি অন্তৰ্ভুক্ত। যেতিয়া তেওঁ বৈবাহিক জীৱনৰ বয়সৰ সীমা শেষ হয়, তেতিয়া তেওঁ পুনৰ ঘৰলৈ উভতি যাব লগা হয়। সেই সময়ত তেওঁ গুৰুকুলৰ পৰা পোৱা শিক্ষা অনুযায়ী কাম কৰিব লগা হয়, কিন্তু তাৰ আগতে তেওঁক পাৰিবাৰিক জীৱনৰ কথা কোৱাটো প্ৰয়োজনীয়। কাৰণ এতিয়া তেওঁ গুৰুকুল এৰি সেই সমাজলৈ যাব, য'ত তেওঁ মানুহ বিচাৰি পাব পাৰে যিকোনো গুণৰ। সমাজত য'ত ভাল মানুহৰ লগতে বেয়া মানুহো আছে, তাত বৈচিত্ৰ্য আছে। ইয়াৰ লগতে তেওঁ বৈবাহিক জীৱন ত্যাগ কৰিবলগীয়া হয় আৰু বাহিৰত গুৰুকুলৰ নিয়ম প্ৰযোজ্য নহয়। গতিকে গুৰুকুলৰ পৰা পোনপটীয়াকৈ এজন ব্যক্তিক ঘৰলৈ পঠোৱাৰ পৰিৱৰ্তে তেওঁক পৰিপক্ক কৰি তোলাৰ উদ্দেশ্যে এই সংস্কাৰটো অতি প্ৰয়োজনীয় হৈ পৰিছিল, যাতে তেওঁ কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় আৰু মানসিক চাপ নাহে। আজিৰ সময়তো এই অনুষ্ঠান বিশ্ববিদ্যালয় আদিত কৰা হয়, য'ত পঢ়া শুনা শেষ হোৱাৰ পিছত ডিগ্ৰী আদি দিয়া হয় আৰু কাম কেনেকৈ কৰিব লাগে সেই বিষয়ে কোৱা হয়। আজিকালি বহু মহাবিদ্যালয়ত ইয়াৰ বাবে সুকীয়া ক্লাছ পাতিবলৈ আৰম্ভ কৰিছে, যাতে শিশুসকলে নিজৰ কামত সমস্যাৰ সন্মুখীন নহয়। এইটোৱেই আছিল একমাত্ৰ সমাৱৰ্তন সংস্কাৰ। এই আছিল সম্পূৰ্ণ তথ্য আগবঢ়ালোঁ আপোনালোকৰ আগত। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।